ছাত্ৰ-ছাত্ৰীসকল তোমালোকে থাম্বনেল চাই গম পাইছা যে কিহৰ ওপৰত মই ভিডিঅ'টো প্ৰস্তুত কৰিব গৈছো তোমালোকৰ এখন নটিফিকেশন আহিছে মই প্ৰিন্ট আউট কৰি লৈছো তোমালোকক বুজাবৰ সুবিধাৰ কাৰণে এইখন নটিফিকেশন আহিছে সেৱাৰ পৰা যিটো পৰীক্ষা তোমালোকৰ মেট্ৰিক পৰীক্ষা সেৱাই কণ্ডাক্ট কৰে ওতে সেৱাৰ পৰা আহিছে 2025 চনৰ মেট্ৰিক পৰীক্ষা হ'ব তোমালোক নিশ্চিত থাকা আৰু কেনে ধৰণৰ হ'ব তাৰ ওপৰত এই সেৱাই এই নটিফিকেশন তোমালোকক দি দিছে ছাত্ৰ-ছাত্ৰীসকল এই নটিফিকেশন কি আছে তোমালোক মই সবিশেষ জনাম তোমালোকক যেটো মই সম্পূৰ্ণ পঢ়ি কেনে তোমালোক বুজাই নযাও কাৰণ পঢ়ি কেনে বুজাব যাওঁতে প্ৰায় 20-25 মিনিটৰ বেছি লাগিব ছাত্ৰ-ছাত্ৰীসকল গতে তোমালোকক কিমান কোনখিনি জানিব লাগে সেইখিনি মই বুজাই দিম কাৰণ তোমালোকৰ বেছি ধৈৰ্য নাই গতিকে আমি আহিছো মেইন আমি যে চাও তোমালোকে এখন দি দিম কেনেকৈ পাবা মই তোমালোকক পিছত জনাই দিম এইখনত যে আমি ইম্পৰ্টেন্ট সব 5 নম্বৰটো হৈছে ইম্পৰ্টেন্ট আমি টপিক 5 নম্বৰ যেটো আমাক পইণ্ট দিয়া আছে এই 5 নম্বৰটো আমাৰ ইম্পৰ্টেন্ট হয় কি লিখা আছে আমি তোমালোকক বুজাই দিম ইয়াত লিখা আছে যে মই অসমত বুজাই দিছো তোমালোক পঢ়ি চাবা ইয়াত লিখা আছে যে তোমালোকৰ যেটো এমসিকিউ আৰু যেটো ডেসক্ৰিপটিভ কোৱেশ্চন আছিল দুখন আছিল মানে তোমালোকৰ তোমালোকৰ এটা এমসিকিউ 45 মাৰ্ক থাকে 50% যেটো ইন্টাৰনেল এছএমএছ 10 থাকে টোটাল 90 নম্বৰ থাকে 90 নম্বৰ তোমালোকৰ 45 নম্বৰ কি আছিল এমসিকিউ আছিল আৰু 45 নম্বৰ কি আছিল ডেসক্ৰিপটিভ কোৱেশ্চন আছিল যিমান তোমালোকে লিখিব লাগে হয় না তেনেকুৱাই থাকিব কিন্তু এবাৰ কি হ'ব জানানে তোমালোকে এইবাৰ তোমালোকে আগতে কি আছিল এটা কথা আছিল যে তোমালোকে সেই 90 নম্বৰৰ ভিতৰত এমসিকিউ আৰু ডেসক্ৰিপটিভ কোৱেশ্চনৰ ভিতৰত যেটো তোমালোকে লিখিব লাগে তাৰ কোৱেশ্চনৰ ভিতৰত তোমালোকে 90 ৰ ভিতৰত 27 নম্বৰ পাস কৰিলে পাস কৰি দিছিলা কিন্তু এবাৰ কি হ'ব জানে এবাৰ তোমালোকৰ কথাটো হ'ল তোমালোকৰ এবাৰ সেই এমসিকিউ যি আছে এমসিকিউ যিখন ওএমআৰ সিট থাকিব তাতে তোমালোকৰ 45 টাৰ ভিতৰত তোমালোকে 13 নম্বৰ পাব লাগিব তোমালোকে পাস কৰিবৰ বাবে 13 নম্বৰ পাব লাগিব আৰু ডেসক্ৰিপটিভ যিখন কোৱেশ্চন পেপাৰ থাকিব আৰু তুমি লিখিব লাগে তাতেও তোমালোকে 13 নম্বৰ পাব লাগিব অৰ্থাৎ তোমালোকে দুইখনতে সেপাৰেটলি নম্বৰ পাব লাগিব মানে সেপাৰেট তোমালোকৰ কাউন্ট কৰা হ'ব নম্বৰ দিয়া হ'ব আগতে এখনতে দুইখন মিলি কিনে তোমালোকে 45 মানে 27 পালে হৈছিল বা এখনত যদি তুমি 5 নম্বৰ পাইছা আনখনত যদি তুমি যদি 30 নম্বৰ পাইছা তুমি ধুনিয়াকে পৰীক্ষাটোত পাস কৰিব পাৰিছিলা কিন্তু এবাৰ তেনেকুৱা নহয় এবাৰ বেলেগকে কি কৰিব প্ৰশ্ন মানে তোমালোকৰ কাউন্ট কৰিব আৰু তোমালোকৰ ইন্টাৰনেল এছেছমেন্ট 10 নম্বৰ থাকিব এই 10 নম্বৰৰ ভিতৰত তোমালোকৰ 5 মাৰ্কস থাকিব এমসিকিউৰ বাবে যিখন এমসিকিউ ওএমআৰ সিটখনৰ বাবে আৰু 5 মাৰ্কস থাকিব তোমালোকৰ ডেসক্ৰিপটিভ যেটো তোমালোকে লিখিব লাগে সেইখন কোৱেশ্চন পেপাৰৰ বাবে এতিয়া তাৰে ভিতৰত তোমালোকৰ 5ৰ ভিতৰত 2 কৈ পাব লাগিব পাস কৰা মাৰ্কস ওকে তোমালোকে তেনেকুৱাকে এবাৰ পৰীক্ষাটোত তোমালোকে পাব লাগিব গতে তোমালোকে ভালদৰে পঢ়িব লাগিব কাৰণ তোমালোকে এখনত যদি এমসিকিউ যদি ভাল পোৱা আকৌ যদি ডেসক্ৰিপটিভ কোৱেশ্চনখন যদি ভাল নপোৱা নহলে ৰিজাল্টটো তোমালোকৰ ভাল নহব তাৰ পিছত নেক্সট হৈছে তোমালোকৰ 6 নম্বৰ ইম্পৰ্টেন্ট হৈছে দা ওএমআৰ উইল বি অফ 4 সেটস that is ABCD মানে তোমালোক কৈছে যে ওএমআৰ সিটখন যি তোমালোকৰ পাবা এই ওএমআৰ সিটখনৰ যিখন কোৱেশ্চন সেট থাকে মানে কোৱেশ্চন পেপাৰ থাকে এই কোৱেশ্চন পেপাৰখন তোমালোকে আগতে গম পাইছিলা যে কি হয় সকলোৰে একে থাকে হয় না কিন্তু এইবাৰ 4খন পেপাৰ বনাব A B C D আগতে সেট A বা B A হিচাপে আছিল কিন্তু এইবাৰ 4খন সেট থাকিব যেটো তোমালোকে ওচৰজনৰ সৈতে তোমাৰখন নিমিলিব বা তোমাৰ পিছৰজনৰ সৈতে তোমাৰখন বা তোমাৰ আগৰজনৰ সৈতে তোমাৰখন নিমিলিব সকলোৰে বেলেগ হ'ব এতিয়া কথাটো কি বেলেগ প্ৰশ্ন মানে তেনেকুৱা নহয় তোমাৰ 1 নম্বৰটো বেলেগ তোমাৰ ফ্ৰেণ্ডজনৰ ওচৰত পৰা ফ্ৰেণ্ডজনৰ তোমাৰ তেওঁৰ 10 নম্বৰ হ'ব পাৰে মানে উলট পালট কৰি দিব মানে যাতে তোমালোকে কনফিউজ হয় মানে এজন ছাত্ৰ যাতে পিছৰজনৰ ওএমআৰ সিট চাই কেনে কি মানে হেৰি কৰি টিক দি থাকিব নোৱাৰে অৰ্থাৎ সকলোৰে কোৱেশ্চন পেপাৰখন বেলেগ হ'ব বেলেগ মানে প্ৰশ্ন একে কিন্তু সকলো নাম্বাৰ বিলাক বেলেগকে দিয়ে থাকিব ওকে গতে হেতু আমি এটা ইম্পৰ্টেন্ট পইণ্ট দিয়া আছে ইয়াত নেক্সট হৈছে 7 নম্বৰ ইন ইংলিশ দা আদাৰ ল্যাঙ্গুয়েজ সাবজেক্ট is not necessary that is the question will be from the prescribed lesson chapter only মানে কিছুমান যেটো প্ৰেসক্ৰাইব থাকিব ল্যাঙ্গুয়েজ পেপাৰখনত তোমালোকৰ যেটো গ্ৰামাৰ তেনেকুৱা কোৱেশ্চন পেপাৰবিলাক অকল কিতাপৰ পৰা যে আহিব তেনেকুৱা নহয় ইয়া বাহিৰৰ পৰা বেলেগৰ পৰা তোমালোকক দি দিব পাৰে গ্ৰামাৰ বা যেটো প্ৰেসিছ বিলাক গতে তোমালোকে বুজিবলা গতে তোমালোকে কনসেপ্ট ক্লিয়াৰ কৰিব লাগিব তাৰ পিছত নেক্সট হলা 8 নম্বৰটো in the subject science and mathematics the question problem will be concept based
which may not be directly from the textbook. একদম ইম্পৰ্টেন্ট পইণ্ট তোমালোকে মনত ৰাখিবা 8 নম্বৰটো যে ইয়াত কৈছে যে মেথছ আৰু সায়েন্সৰ তোমালোকৰ যি কুৱেশ্যন বা প্ৰবলেমছ থাকিব এই প্ৰবলেম বিলাক কনসেপ্ট বেস হ'ব তোমালোকে কিমান বুজি পাইছা তাৰ ওপৰতহে তোমালোকৰ কুৱেশ্যন পেপাৰ থাকিব তোমালোকৰ ডাইৰেক্ট টেক্সটবুকৰ পৰা নিদিব পাৰে তোমালোকে এইবাৰ পৰীক্ষাত তেনেকুৱা হৈছিল যে বহুত বিতৰ্ক হৈছিল কুৱেশ্যন পেপাৰ টেক্সটবুকৰ পৰা দিয়া নাই তোৰ পৰা নাহিব তোৰ পৰা দিছে তেনেকুৱা বা বিভিন্ন ধৰণৰ প্ৰশ্ন আহিছিল আৰু সেইভাবে ডাইৰেক্ট ক্লিয়াৰ কৰিছে যে তোমালোক কনসেপ্ট ওয়াইজ পঢ়িব লাগিব অকল যে তোমালোকৰ কিতাপৰ পৰা ডাইৰেক্ট আহিব তেনেকুৱা নহয় কিতাপৰ পৰা নাহিব পাৰে বুলি কৈছে গতিকে তোমালোকে বুজি পাইছা আৰু লগতে লিখা আছে তোমালোকৰ যে প্ৰবলেম ওয়াইজ কুৱেশ্যন এমসিকিউ থাকিব পাৰে এক নম্বৰীয়া মানে তাত কোনো ধৰণৰ মানে হেৰি নাই মানে আগতে কৈছে যে এমসিকিউ ওয়ান সামেশন মানে কনক্লুজন থাকিব পাৰে ক্যালকুলেশন যে এক নম্বৰীয়া প্ৰশ্নটো যে দিব তোমাৰ তাত ক্যালকুলেশন কৰিবলগীয়া প্ৰশ্ন থাকিব পাৰে ডাইৰেক্ট এটা প্ৰশ্ন যে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি তেনেকুৱাকে প্ৰশ্ন নিদিবও পাৰে তাত তোমালোকে ক্যালকুলেশন কৰিও এনসাৰ উলিয়াব লগা প্ৰশ্ন দিব পাৰে গতিকে তেনেকুৱা জবাব হেৰি হৈছিল কাৰণে মানে অলপ বিতৰ্ক হৈছিল বাবে বা বিভিন্ন ধৰণৰ কৈছিল বাবে সেইভাবে এবাৰ ডাইৰেক্ট দি দিছে নেক্সট 9 নম্বৰ প্ৰশ্ন 9 নম্বৰটো যদি আমি চাওঁ তেনেহলে কি আছে in the subject social science the pattern মানে ইয়াতো একে কৈছে যে social science ৰ এনে একেদৰে কনসেপ্ট ওয়াইজ আমাৰ কনসেপ্ট ওয়াইজ প্ৰশ্ন আহিব কনসেপ্ট বেস প্ৰশ্ন আহিব গতিকে 9 নম্বৰটো এটা 10 নম্বৰটো ইমান ইম্পৰ্টেন্ট নাই 11 নম্বৰটো চাওঁ 11 নম্বৰটো ইয়াতে কৈছে যে টিচাৰ আৰু ষ্টুডেন্টছৰ সুবিধাৰ কাৰণে মানে এখন সেবাই কি দিব স্যাম্পল কুৱেশ্যন পেপাৰ দিব যিখনৰ জৰিয়তে ইউনিট টেক্সট পৰীক্ষা লগতে বছৰিকা পৰীক্ষা বা ছমাহিলী পৰীক্ষা বিলাক কন্ডাক্ট কৰিব পাৰিব এনেদৰে পৰীক্ষাটো হ'ব ছাত্ৰ-ছাত্ৰীসকল তোমালোকে বুজি পালা একো চিন্তা কৰিব লগা কাৰণো নাই কাৰণ তোমালোকে ভালদৰে পঢ়া শুনা কৰা সময় আছে যেহেতু গতিকে তোমালোকে চিন্তা কৰিব লগা বেলেগ কোনো কাৰণ নাই আৰু তোমালোকে যদি মোৰ তাত লাইভ ক্লাছ কৰিব পাৰিবা লাইভ ক্লাছ সম্পূৰ্ণ ফ্ৰী তোমালোকে মোক এসএমএস দিবা কিমান ষ্টুডেন্ট আছে তোমালোকে এসএমএস দিবা যদি লাইভ ক্লাছ কৰিব বিচাৰা তোমালোকে এসএমএস দিলে মই লাইভ ক্লাছ কৰিম এটা সময় ধৰি লম তোমালোকৰ সুবিধা মিলে আমি ম্যাথ সায়েন্স তেনেকুৱা লাইভ ক্লাছ এটা কনসেপ্ট বুজাই দিব চেষ্টা কৰিম ঠিক আছে তোমালোকে জাস্ট এসএমএস এটা দিলে হল আৰু যিমান পাৰা ভিডিওটো শেয়াৰ কৰিবা চেনেলটো যদি নতুন কৰিছে সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু লগতে কিবা অসুবিধা থাকিলে মোক জনাবলৈ একেবাৰে নাপাহৰিবা ঠিক আছে আন এটা ভিডিও বা ক্লাছত লগ পাম আজিলৈকে বাই